মানে এছকে পেট্ৰছৰ মালিকক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিব লাগে। ইমান ডাঙৰ ঘটনা ঘটাৰ পাছত এতিয়ালৈকে তেওঁ অহা নাই, তেওঁ পলায়ন কৰিছে। তেওঁৰ কোম্পানীৰ মানে আপোনাৰ বিসংগতিৰ কাৰণে উপযুক্ত কাম কৰিব নোৱাৰাৰ কাৰণে এই ঘটনা ঘটিছে। গতিকে ডেফিনেটলি মই ভাবোঁ যে অতি সোনকালে তেওঁ ইয়াতে আহিব লাগে, ৰাইজৰ মুখামুখি হ'ব লাগে। আৰু যদি নাহে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে মই চৰকাৰক গ্ৰেপ্তাৰী পাৱাৰনা জাৰি কৰিবৰ কাৰণে আৰু তেওঁক এৰেষ্ট কৰিবৰ কাৰণে মই চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। মানে এটা কথা খাটাং যে ONGC ব্যৰ্থ হৈছে। 7 দিন ধৰি আপুনি নিজে চাওক যে এইটো মানে কি কয় চুনামি আহিলে যেনেকুৱা ধৰণৰ হয়, তেনেকুৱা এটা আৱাজত কোনোবা মানুহ জীয়াই থাকিব পাৰিব নেকি? আপুনি নিজে দেখিছে কালি ৰাতি মই 12 বজাত 12:30 বজাত যিবিলাক চেঞ্চলেছ হৈ গৈছে মানুহ, ইয়ালৈ ONGCয়ে আনকি এম্বুলেঞ্চবিলাকো ব্যৱস্থা কৰি দিয়া নাই। মই আকৌ গোটেই হাল্লা হুলস্থুল কৰি ৰাতি 12:30 বজাত মানুহবিলাকক ইয়াৰ পৰা উঠাই নি হস্পিটেলাইজ কৰিছোঁ। তাৰ পাছত আকৌ চৰকাৰে পইচা দিবলৈ ল'লে, পইচা দিবলৈ লগাই কি কৰিলে গোটেইখন খেলি মেলি সৃষ্টি কৰি দিলে। কম্পেনচেশ্যন নহয়, ওৱান টাইম হেল্প এটা, যিসকল পৰিয়ালৰ ক্ষতি হৈছে ওৱান টাইম হেল্প এটা দিবলৈ লৈ এতিয়া গোটেই হুলস্থুল লগাই দিলে। এজনক দিলে, দুজনক নিদিলে। এতিয়া পাব্লিকৰ মাজতো গোটেই হাল্লা হুলস্থুল হৈ আছে। গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰীৰ লগত কথা পাতক। অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ব্যৱস্থা কৰক যে অতি সোনকালে ফৰেন এক্সপাৰ্ট আনক। ONGCয়ে নোৱাৰে। যোৱা 7টা দিন তেওঁলোকে একোৱে কৰা নাই। 3 দিন এক্সপেৰিমেণ্ট কৰিলে, প্ৰত্যেক দিনাই প্ৰত্যেকটো এক্সপেৰিমেণ্টে ফেইল হৈছে। তাৰপাছত যে তেওঁলোকে যে নোৱাৰে, আমাৰ ONGCয়ে যে নোৱাৰে, এইটো খাটাং হৈ পৰিছে। সেইকাৰণে মই ভাবোঁ যে যেনেকৈ বাগজানত সৰ্বশেষত যেনেকৈ ফৰেন এক্সপাৰ্ট আনিছিলে, তেনেকৈ বাগজানৰ নিচিনাকৈ দীঘলীয়া নকৰি সোনকালে এইটো কাম কৰিব লাগে, যাতে আমি নেক্সট দ্বিতীয় এখন বাগজান আমাৰ ইয়াত সৃষ্টি নহয়। বাৰম্বাৰ কৈ আছোঁ, কিন্তু মুখ্যমন্ত্ৰীক মাতি আনি পৰিস্থিতি দেখুৱাইছোঁ। চৰকাৰৰ কথা কৈ আছোঁ, ছ'চিয়েল মিডিয়াত কৈ আছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে কৈ আছোঁ, ONGCৰ EDক কৈ আছোঁ, CMDক কৈ আছোঁ। তাৰ পাছতো এতিয়ালৈকে একো কাম কৰিব পৰা নাই। মানুহৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে। মানুহে ভয়াৱহ অৱস্থা এটাত কটাইছে। ইয়াৰ পাছত মানুহৰ খং বাঢ়ি গৈ আছে। সংগঠনবিলাকো এক্টিভ হৈ গৈ আছে। গতিকে পৰিস্থিতি বেয়াৰ ফাললৈ যোৱাৰ আগতে ONGCয়ে অতি সোনকালে ইণ্টাৰনেশ্যনেল এক্সপাৰ্ট আনি পৃথিৱীৰ গুৰুত্বপূৰ্ণ কোনোবা কোম্পানীৰ লগত MOU কৰি তেওঁলোকক আনি অতি সোনকালে এই দুৰ্যোগৰ পৰা আমাৰ শিৱসাগৰক বচাব লাগে, ভটিয়াপাৰক বচাব লাগে। আৰু যদি নকৰে উল্টা, মই কিন্তু আজিৰ দিনটোলৈকে ৰৈ আছিলোঁ দেই। আজিৰ দিনটোৰ পৰা ONGCক ময়ো খং কৰিম। MLA হিচাপে 7 দিন চালোঁ, 7 দিন ৰৈ থাকিলোঁ। ৰেছপঞ্চিবিলিটি আছে আমাৰ নিজৰ, সেইকাৰণে ৰৈ থাকিলোঁ যে ONGCয়ে কৰিব। ONGCয়ে কৰিব পৰা নাই। তেওঁলোকৰ পুৰণি এক্সপাৰ্টকেইজনৰ জৰিয়তে এক্সপেৰিমেণ্ট কৰিছে, প্ৰত্যেকবাৰে ফেইল হৈছে। এনেকৈ ফেইল হৈ থাকিলে যিকোনো ধৰণৰ ডাঙৰ ঘটনা ঘটিব পাৰে। আৰু যিকোনো ধৰণৰ ডাঙৰ ঘটনা যদি ঘটিবলৈ হয়, ONGCয়ে কাকো সোধাই এৰা নহ'ব। সেইকাৰণে মই অতি সোনকালে ফৰেন এক্সপাৰ্ট আনি আমাৰ এই যিটো ঘটনা ঘটিছে ইয়াৰ ছেফটিৰ ব্যৱস্থা কৰিবলৈ, এইটো উপশম কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনালোঁ, আহ্বান জনালোঁ যে মুখ্যমন্ত্ৰীয়ে পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত, ভাৰতবৰ্ষৰ পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত কথা পাতি, দৰকাৰ হ'লে প্ৰাইম মিনিষ্টাৰৰ লগত কথা পাতি ফৰেন এক্সপাৰ্ট আনি আমাৰ ভটিয়াপাৰৰ মানুহখিনিক বচোৱাৰ ব্যৱস্থা কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।